হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 7ৰ যিখন নতুনকৈ কিতাপ আহিছে উন্মেষ ভাগ 2 তাৰে পাঠ 3 নাম হ'ল ঐতিহ্যৰ পমখেদি। আজি এই পাঠটোৰ তোমালোকক ক্ৰিয়াকলাপৰ মই সকলো প্ৰশ্ন উত্তৰ দিম আৰু একেবাৰে সৰু সৰুকৈ তথা সহজ সৰল ভাষাত মই দিম। ঠিক আছে, যোনবোৰ ডাঙৰ ডাঙৰ প্ৰশ্ন হয় সেইবোৰৰ কাৰণে মই দুটা উত্তৰ লিখি আনিছোঁ, সৰুকৈও লিখি আনিছোঁ ডাঙৰকৈও লিখি আনিছোঁ। যাক ডাঙৰটো লাগে ডাঙৰটো লিখি ল'বা আৰু যাক সৰুটো লাগে সৰুটো লিখি ল'বা, কাৰণ কমেণ্টত নহ'লে ডাঙৰকৈ দিলে তোমালোকে সৰুকৈ লাগে বুলি কৈ থাকা আৰু সৰুকৈ দিলে ডাঙৰকৈ লাগে, সেইকাৰণে দুইটা ষ্টাইলতে লিখি আনিছোঁ যাতে কাৰো প্ৰব্লেম নহয়। ঠিক আছে, আৰু লগতে মই তোমালোকক ভিডিঅ'টোৰ লগতে মই কৈও যাম কোনবোৰ প্ৰশ্ন পৰীক্ষাত আহি থাকে বাৰে বাৰে আৰু কোনবোৰ একেবাৰে ইম্পৰ্টেণ্ট নহয়, যাতে তোমালোকে ইম্পৰ্টেণ্টবোৰ মানে সোনকালে মুখস্থ কৰিব পৰা আৰু পৰীক্ষাত সেইবোৰ তোমালোকৰ পৰা এৰা নাযায়। ঠিক আছে, এতিয়া মই তোমালোকক অনলাইন পঢ়াওঁ আৰু MCQ মাজৰ কুৱেশ্যন এইবোৰ দিওঁ, সকলো ছাবজেক্টৰ কাৰণে দিওঁ। ঠিক আছে, জাষ্ট অসমীয়া আৰু তোমালোকৰ হিন্দীত MCQ নাই নেকি, MCQ নাহে সেইকাৰণে এইবোৰ নিদিওঁ, বাকী সকলো ছাবজেক্টৰ মই দিওঁ। আৰু লগতে নোটছ, এই ক্ৰিয়াকলাপ বা অনুশীলনী বা এক্সাৰচাইজ এইবোৰ যি নোটছ আছে এইবোৰ মই PDF নোটছ দিওঁ আৰু মই তোমালোকক বুজাই দিওঁ চেপ্টাৰবোৰ। সেইবোৰ কেনেকৈ পাবা, ক'ৰ পৰা পাবা এই ভিডিঅ'ৰে মাজতে মই কৈ দিম, গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা। এতিয়া তোমালোকে চেপ্টাৰটো ভালকৈ পঢ়িবা, ভালকৈ পঢ়িলে তোমালোকে এই প্ৰশ্ন উত্তৰবোৰ ভালকৈ মুখস্থ কৰিব পাৰিবা। এতিয়া ক্ৰিয়াকলাপৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ 1 নম্বৰটো তোমালোকৰ MCQ দিছে। ঠিক আছে, তোমালোকক কৈছে যে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ কোনে গৌৰৱ অনুভৱ কৰিছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা ঘ নম্বৰ আনন্দৰাম বৰুৱা, আৰু সেইকাৰণে ইয়াত ঘ নম্বৰ গোলটো বোলাই দিবা। ঠিক আছে, আৰু এই 1 নম্বৰটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত অহাৰ কাৰণে বহুত চান্স আছে। নেক্সট 2 নম্বৰখিনি চোৱা, 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ এই গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। ঠিক আছে, কিন্তু চবতকৈ কি বেছি ইম্পৰ্টেণ্ট হয় 2 নম্বৰখিনি, তাৰপিছত 3 নম্বৰখিনি আৰু 4 নম্বৰখিনি আহিব পাৰে, মানে কাৰোবাৰ স্কুলত যদি চমুটোক আহে আহিব পাৰে, কিন্তু বেছি ইম্পৰ্টেণ্ট নহয়। ঠিক আছে, এতিয়া আহা 2, 3, 4 গোটেইকেইটা আমি গম পাই লওঁ। 2 নম্বৰ ক প্ৰশ্নটো কৈছে কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি। তামৰ ফলি মানে বুজি পাইছা, এনেকুৱা ফলি মানে চিলেট। ঠিক আছে, য'ত আমি লিখোঁ এনেকুৱা ফলি যি তামৰে নিৰ্মিত মানে বনোৱা হৈছে। ঠিক আছে, এতিয়া আমাক সুধিছে তামৰ ফলিখনৰ নাম কি, য'ত কামৰূপৰ নাম লিখা আছে। চ' উত্তৰ লিখিবা কামৰূপ নগৰৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম হ'ল এইটো পুষ্পভদ্ৰা। এই প্ৰশ্নটোৰ উত্তৰ যাক সৰুকৈ লাগে উত্তৰ বুলি লিখি চিম্পল পুষ্পভদ্ৰা লিখি দাৰি দিলেই হৈ যাব। ঠিক আছে, আৰু যাক ডাঙৰকৈ লাগে ধুনীয়াকৈ লাগে এজ ইট ইজ লিখি দিবা। খ নম্বৰ কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম কি। এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত অৱস্থিত। মানে তোমালোকক কৈছে যে কানাই বৰশী বোৱা এটা শিলালিপি হয়, এই শিলালিপিখন কোনখন পাহাৰত আছে। ঠিক আছে, আৰু এই পাহাৰখন অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত আছে নে দক্ষিণ পাৰত আছে। চ' উত্তৰ হ'ব পাহাৰখনৰ নাম হ'ল মণিকণেশ্বৰ পাহাৰ, যি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত। এইটো আৰু সৰু কৰা নাই, কাৰণ এইটো আৰু সৰু কৰিলে তোমালোকৰ মেইন উত্তৰটো নোসোমাব, গতিকে সকলোৱে এইটোৱে লিখিবা। ঠিক আছে, ইয়াত যিহেতু 2টা প্ৰশ্ন আছে গতিকে এইখিনিয়ে লিখিব লাগিব, ইয়াতকৈ সৰু কৰিলে তোমালোকে নম্বৰ নাপাবা। এতিয়া গ নম্বৰ ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা ক'লৈ স্থানান্তৰিত কৰিছিল। স্থানান্তৰিত কৰা মানে লৈ যোৱা। ঠিক আছে, আগতে উত্তৰ গুৱাহাটীত আছিল, পিছত ক'ত লৈ গৈছিল এইটো তোমালোকক সুধিছে। চ' উত্তৰ হ'ব ৰজা সন্ধ্যাই, সন্ধ্যা এজন ৰজাৰ নাম কিন্তু দেই, কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল। মানে আগতে কামৰূপ মানে অসমৰ ৰাজধানী ক'ত আছিল, উত্তৰ গুৱাহাটীত আছিল, পিছত ৰজা সন্ধ্যাই কি কৰিলে তাক কমতাপুৰলৈ লৈ গ'ল। এতিয়া যাক এই প্ৰশ্নটো উত্তৰ সৰুকৈ লাগে উত্তৰ বুলি লিখি কমতাপুৰলৈ লিখি দাৰি দি দিলেই হৈ যাব। ঘ নম্বৰ শ্ৰী সূৰ্য পাহাৰৰ ঐতিহ্যই কোন যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে। চ' এইটো উত্তৰ লিখিবা শ্ৰী সূৰ্য পাহাৰৰ ঐতিহ্যই প্ৰাক আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে। ঠিক আছে, এতিয়া প্ৰাক আহোম যুগ মানে আহোমসকল অহা আগৰ। এতিয়া যাক এই ঘ নম্বৰ উত্তৰটো সৰুকৈ লাগে উত্তৰ লিখি আহোম যুগৰ লিখি দাৰি দি দিলেই হৈ যাব।
সৰি প্ৰাক আহোম যুগৰ অকল আহোম যুগৰ নিদিবা প্ৰাক আহোম যুগৰ দিবা এইটো মই ডাৰ্ক কালাৰ নকৰিলোৱে ন এটা ডাৰ্ক কালাৰ কৰি দিছোঁ বল কৰি দিছোঁ ধুনীয়াকৈ এনেকৈ লিখি দিবা যাক সৰুকৈ লাগে ঘ নম্বৰ উত্তৰটো উত্তৰ বুলি লিখি প্ৰাক আহোম যুগৰ লিখি ডায়েৰী দি দিলে হৈ যাব আৰু যাক ডাঙৰকৈ লাগে এজ ইট ইজ লিখি দিবা ঠিক আছে এতিয়া আহা নম্বৰটো চাওঁ নম্বৰ কুৱেশ্যনটো কৈছে আমাক কামৰূপৰ ৰজা পৃথুৱে কোনজন তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিল এতিয়া উত্তৰ হ'ব এইটো কামৰূপ ৰজা পৃথুৱে বখতিয়াৰ খিলজী নামৰ তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিল ষ্টুডেণ্টছ ইয়াত ল দুটা হৈ আছে দেই এটা ল কাটি দিবা বখতিয়াৰ খিলজী হয় খিলজি নহয় ঠিক আছে চ' এটা ল কাটি দিবা মই কাটি দিলোঁ চোৱা এতিয়া উত্তৰটো এনেকৈ লিখিবা এতিয়া যাক এই নম্বৰ উত্তৰটো সৰুকৈ লাগে উত্তৰ লিখি বখতিয়াৰ খিলজী লিখি ডায়েৰী দিলেই হৈ যাব এতিয়া এটা দুটা স্পেলিং মিষ্টেক হৈ যায় কাৰণ ইমানবোৰ লিখিব লাগে ন চ' কেতিয়াবা মিষ্টেক হৈ যায় সেইটো ইগন'ৰ কৰিবা ঠিক আছে আশা কৰোঁ মই তোমালোকে সেইটো কাৰণে ক্ষমা কৰি দিবা মোক এতিয়া 3 নম্বৰখিনি চাওঁ আহা 3 নম্বৰ কৈছে আমাক আলোচনা কৰি কোৱা আৰু লিখা এতিয়া 3 নম্বৰ ক প্ৰশ্নটো ঐতিহ্যই কি দিশ সামৰি লয় এইটো উত্তৰ দুটা লিখিছোঁ মই এটা এইটো ডাঙৰ আৰু এইটো হালধীয়া কালাৰটো সৰু যাক ডাঙৰকৈ লাগে মই পঢ়ি দিছোঁ তোমালোকে লিখি লোৱা আৰু যাক সৰুকৈ লাগে মই পিছত পঢ়ি দিম ঠিক আছে পুৰণি কালৰ পৰা চলি অহা ৰীতি নীতি আচাৰ অনুষ্ঠান শিল্প সাহিত্য স্থাপত্য ভাস্কৰ্য আদিক ঐতিহ্যই সামৰি লয় ইয়াৰ উপৰি মানুহৰ জ্ঞান প্ৰযুক্তি ভাষা সাহিত্য আৰু সাজপাৰ আদিও ঐতিহ্যৰ একোটা অবিচ্ছেদ্য অংশ ঐতিহ্যই এটা জাতিৰ সভ্যতাৰ পৰিচয় দিয়াৰ লগতে অতীতৰ সৈতে বৰ্তমানৰ সংযোগ স্থাপন কৰে এইখিনি অতীতৰ সৈতে বৰ্তমানৰ সংযোগ স্থাপন কৰে এতিয়া যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা ধুনীয়াকৈ একেবাৰে সৰুকৈ লিখি দিছোঁ মই উত্তৰ লিখিবা পুৰণি ৰীতি নীতি কলা সংস্কৃতি স্থাপত্য ভাস্কৰ্য ভাষা আহাৰ সাজপাৰ আদি সকলোবোৰ ঐতিহ্যৰ অন্তৰ্ভুক্ত ঠিক আছে ইয়াত স্থাপত্য ভাস্কৰ্য মানে বুজি পাইছা স্থাপত্য ভাস্কৰ্য মানে আগৰ দিনত যি ৰজা মহাৰজাবোৰে বা মানুহে যি বিল্ডিং বা যি বস্তু বনাইছিল সেইবোৰৰ কথা কৈছে আৰু কলা সংস্কৃতি মানে বুজি পাইছে নাচ গান লিখা মিখা এইবোৰ আৰু কলা মানে সেইবোৰতে পৰে চ' লিখি ল'বা যাক যেনেকৈ লাগে খ নম্বৰ ঐতিহ্যৰ প্ৰতি আমি কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ এতিয়া এই প্ৰশ্নটোৰ উত্তৰ তোমালোকক মই আকৌ দুই ধৰণে দিছোঁ এটা এইটো ডাঙৰ আৰু এইটো এটা হালধীয়া কালাৰটো সৰু যাক ডাঙৰকৈ লাগে মই পঢ়ি দি আছোঁ লিখি লোৱা আৰু যাক সৰুকৈ লাগে মই পিছত পঢ়ি দিম পিছত লিখি ল'বা উত্তৰ লিখিবা যাক ডাঙৰকৈ লাগে ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আমি আমাৰ পুৰণি ৰীতি নীতি ভাষা আৰু সংস্কৃতিক শ্ৰদ্ধা কৰিব লাগিব আৰু সেইবোৰক নিজৰ জীৱনত আঁকোৱালি ল'ব লাগিব ঐতিহ্যমণ্ডিত স্থানসমূহ ভ্ৰমণ কৰি সেইবোৰৰ ইতিহাস শুদ্ধকৈ জানিবলৈ চেষ্টা কৰাটো এক প্ৰকাৰৰ সন্মান তদুপৰি আমাৰ পূৰ্বপুৰুষৰ গৌৰৱময় গাথাসমূহ চৰ্চা কৰি নতুন প্ৰজন্মক অৱগত কৰাৰ জৰিয়তে আমি ঐতিহ্যৰ প্ৰতি সন্মান জনাব পাৰোঁ চ' যাক ডাঙৰকৈ লাগে ধুনীয়াকৈ লিখি লোৱা আৰু যাক সৰুকৈ লাগে সিহঁতে চিম্পল এইখিনি পা একেইখিনিলৈকে লিখিলে হ'ল মই পঢ়ি দি আছোঁ লিখি ল'বা নিজৰ ভাষা সংস্কৃতি আৰু পুৰণি পৰম্পৰাবোৰ ভালদৰে জনা আৰু সেইবোৰ পালন কৰাৰ জৰিয়তে আমি ঐতিহ্যক সন্মান কৰিব পাৰোঁ ঠিক আছে ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে মই কৈ আছোঁ কেনেকৈ তোমালোকে মোৰ পৰা অনলাইন পঢ়িব পাৰিবা তাৰ কাৰণে প্ৰথমে তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন খুলিব জানিব লাগিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি ইয়াত মোৰ অপশ্যন এটা থাকিব তাত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব এই পেজটোত আকৌ মোৰ লেখা থাকিব এই মোৰটোত ক্লিক কৰিবা এনেকুৱা এটা পেজ খুলি যাব এইটোৱে হ'ল ভিডিঅ'ৰ ডেছক্ৰিপশ্যন ইয়াত তোমালোকে ইনষ্টাগ্ৰাম এটা পাবা ইনষ্টাগ্ৰামৰ লিংক এটা য'ত ক্লিক কৰিলে তোমালোকে মোৰ YourZYZ আছাম ইনষ্টাগ্ৰামটোত পাই যাবা মোক ফ'ল' কৰিবা আৰু তাত যদি কিবা ডাউট থাকে মোক সুধিব পাৰা তোমালোকৰ পঢ়াৰ ৰিলেটেড মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম একদম ফ্ৰীয়াত একো পইচা দিব নালাগে নেক্সট মোৰ এটা এপ আছে সহায়ক লাৰ্ণিং হাব বুলি সেই এপটো তোমালোকে প্লে ষ্ট'ৰত চাৰ্চ কৰি ডাউনলোড কৰিব পাৰা নহ'লে ইয়াত লিংক দিয়া আছে এপত ডাউনলোড কৰিব পাৰা সেই এপটোত মই তোমালোকক পঢ়াম তোমালোকৰ ইংৰাজী হওক বা যি ছাবজেক্ট আছে সেইবোৰ তোমালোকৰ মই এটা বেটছ লঞ্চ কৰিম আৰু তাত তোমালোকক সেই বেটছবোৰত মই পঢ়াম ঠিক আছে একদম মিনিমাল ফিজ বহুত কম টকাত পঢ়াম মই
গতিকে তোমালোকে গৈ চেক আউট কৰিব পাৰা তাত মই তোমালোকক MCQ নোটছ বা মাজৰ কুৱেশ্যনৰ নোটছো দিম গতিকে চাব পাৰা ঠিক আছে এতিয়া তোমালোকে যদি নাজানা কেনেকৈ ডাউনলোড কৰিব লাগে এপটো কেনেকৈ ইউজ কৰিব লাগে তাৰ কাৰণে এটা টিউটৰিয়েল ভিডিঅ' দিছোঁ মই এই ভিডিঅ'ত ক্লিক কৰি তোমালোকে শিকিব পাৰা কেনেকৈ এপটো ইউজ কৰে ডাউনলোড কৰে এতিয়া তোমালোকৰ যদি পইচা নাই যদি ফ্ৰীতে পঢ়িব বিচাৰিছা তেতিয়া মই ইউটিউবতে বহুত ফ্ৰী ভিডিঅ' বনাই দিছোঁ তোমালোকৰ ক্লাছৰ কাৰণে যেনেকৈ অসমীয়া ইংৰাজী বিজ্ঞান সমাজ বিজ্ঞান গণিত আৰু সেইবোৰৰ লিংক ইয়াত দিয়া থাকিব ঠিক আছে যেনেকৈ ইংৰাজীৰ কাৰণে তোমালোকে যদি ইয়াত ক্লিক কৰা তোমালোকৰ ক্লাছৰ সকলো ইংৰাজী ভিডিঅ' পাই যাবা তেনেকৈ বাকীবোৰ দিয়া থাকিব গৈ পেলাই তোমালোকে চাব পাৰা আৰু মোৰ ছ'চিয়েল মিডিয়াৰ লিংকছ ইয়াত দিয়া আছে হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক ইয়াত ক্লিক কৰি পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া ষ্টুডেণ্টছ আহা আমি গ নম্বৰ কুৱেশ্যনটো চাওঁ গ নম্বৰ কুৱেশ্যনটো কি হৈছে আমাক ঐতিহ্যৰ ৰক্ষণাবেক্ষণ আমি কেনেদৰে কৰিব পাৰোঁ সো ইয়াৰ উত্তৰ মই দুটা লিখিছোঁ এইটো এটা ডাঙৰ উত্তৰ আৰু এইটো হালধীয়া কালাৰটো সৰু উত্তৰ যাক ডাঙৰটো লাগে মই পঢ়ি দিছোঁ লিখি লোৱা আৰু যাক সৰুটো লাগে মই পঢ়ি দিম লিখি ল'বা ডাঙৰ উত্তৰটো এনেকৈ লিখিবা ঐতিহ্যৰ ৰক্ষণাবেক্ষণৰ বাবে আমি ঐতিহ্যমণ্ডিত স্থান আৰু স্থাপত্যসমূহক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা উচিত পুৰণি ভাস্কৰ্য শিলালিপি বা মঠ মন্দিৰবোৰ যাতে কোনোৱে নষ্ট বা বিকৃত কৰিব নোৱাৰে তাৰ বাবে সজাগ হ'ব লাগে চৰকাৰী নিয়মসমূহ মানি চলাৰ লগতে জনসাধাৰণৰ মাজত এইবোৰৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰিলেহে আমাৰ বহুমূলীয়া ঐতিহ্যসমূহ ভৱিষ্যতলৈ সুৰক্ষিত হৈ থাকিব এতিয়া যাক সৰুকৈ লাগে সিহঁতে উত্তৰটো এনেকৈ লিখিবা পুৰণি কীৰ্তিচিহ্নবোৰ লেতেৰা নকৰাকৈ ৰাখি তাক ধ্বংস নকৰি আৰু আনকো তাৰ সুৰক্ষাৰ বাবে সজাগ কৰি আমি ঐতিহ্যৰ ৰক্ষণাবেক্ষণ কৰিব পাৰোঁ ঠিক আছে এনেকৈ ধুনীয়াকৈ লিখি ল'বা এতিয়া তোমালোকৰ 2 3 হৈ গ'ল আৰু দুইটা ইম্পৰ্টেণ্ট মই কৈছোঁৱে গতিকে ভালকৈ চাবা এতিয়া 4 চমুটোকা লিখা ইমান এটা ইম্পৰ্টেণ্ট নহয় কিন্তু নাহে বুলিও নকওঁ আহিব পাৰে গতিকে চাবা চমুটোকা লিখাৰ ক নম্বৰ দুৰ্যা নগৰ এইটো কাৰণে দুটা উত্তৰ লিখিছোঁ মই এইটো ডাঙৰ আৰু এইটো সৰু যাক ডাঙৰটো লাগে পঢ়ি দিছোঁ লিখি লোৱা আৰু সৰুটো মই পিছত পঢ়ি দিম লিখি ল'বা ডাঙৰ উত্তৰটো এনেকৈ লিখিবা উত্তৰ প্ৰাচীন কামৰূপৰ পাল বংশৰ এজন শক্তিশালী ৰজা আছিল ৰত্নপাল তেওঁ একাদশ শতিকাত উত্তৰ গুৱাহাটীত নিজৰ ৰাজধানী পাতিছিল সেই সময়ৰ তামৰ ফলিত এই ৰাজধানী চহৰখনক দুৰ্জয়া নগৰ বুলি অভিহিত কৰা হৈছে নগৰখনৰ 3টা দিশ পাহাৰেৰে আৰু এটা দিশ ব্ৰহ্মপুত্ৰ নদীৰে আগুৰি থকাৰ বাবে ই অতি সুৰক্ষিত আছিল শত্ৰুৱে সহজে ইয়াক জয় কৰিব নোৱাৰিছিল বাবে ইয়াৰ নাম দুৰ্জয়া হৈছিল জয় কৰিব নোৱাৰে একে নেকি দুৰ্জয়া ঠিক আছে এতিয়া যাক সৰুকৈ লাগে সিহঁতে চিম্পল এইখিনি লিখি দিলেই হ'ল উত্তৰ লিখিবা লিখি পেলাই লিখিবা পাল বংশৰ ৰজা ৰত্নপালৰ সুৰক্ষিত ৰাজধানীখনক দুৰ্জয়া নগৰ বোলা হৈছিল যিখন পাহাৰ আৰু নদীৰে আগুৰা আছিল অ'কে এতিয়া লিখি লোৱা তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি এতিয়া খ নম্বৰটো চাম আমি শ্ৰী সূৰ্য পাহাৰ ইয়াৰ বিষয়ে চমুটোকা মই দুটা উত্তৰ লিখিছোঁ এটা ডাঙৰ এইটো আৰু এইটো হালধীয়া কালাৰটো সৰু যাক ডাঙৰকৈ লাগে লিখি লোৱা মই পঢ়ি দিছোঁ সৰুটো পিছত পঢ়ি দি আছোঁ মই উত্তৰ লিখিবা গোৱালপাৰা জিলাৰ সদৰ চহৰৰ পৰা প্ৰায় 13 কিলোমিটাৰ পূবত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত এই পাহাৰখন প্ৰাক আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ বাবে বিখ্যাত ইয়াত শিলত কটা অসংখ্য শিৱলিংগ দুৰ্গা গণেশ সূৰ্য আদি দেৱ দেৱীৰ মূৰ্তি দেখিবলৈ পোৱা যায় ইয়াত থকা চক্ৰাকাৰ ৰেখাৰে খোদিত এটা শিলক সূৰ্য দেৱতাৰ প্ৰতীক বুলি বিশ্বাস কৰা হয় 7টা চূড়া থকাৰ বাবে এই পাহাৰক সাতালি পৰ্বত বুলিও কোৱা হয় এতিয়া সৰু উত্তৰটো মই দেখাওঁ এইটো সৰু উত্তৰটো চোৱা কিমান ইজিলি সৰুকৈ লিখি দিছোঁ মই উত্তৰ লিখিবা গোৱালপাৰাত থকা শ্ৰী সূৰ্য পাহাৰত পুৰণি যুগৰ বহুতো দেৱ দেৱীৰ মূৰ্তি আৰু শিৱলিংগ আছে আৰু ইয়াক সাতালি পৰ্বত বুলিও কয় অ'কে এতিয়া আমাৰ হৈ গ'ল এইখিনি 4 নম্বৰখিনি এতিয়া ভাষা অধ্যয়নৰ প্ৰশ্নটো এইখিনি চাম ভাষা অধ্যয়নৰ 5 নম্বৰ তোমালোকৰ একো প্ৰশ্ন নহয় খালি কি কৈছে 5 নম্বৰ তোমালোকক পঢ়িব দিছে ইয়াত তোমালোকৰ নত্ববিধিৰ বিষয়ে কৈছে মানে কিবা শব্দত কি কাৰণে মূৰ্ধন্য ন ব্যৱহাৰ হয় দন্তীয়া ন কিয় নহয় তাৰ বিষয়ে কৈছে ঠিক আছে এই হালধীয়া বাকচবোৰ দেখিছা এই হালধীয়া বাকচবোৰত নত্ববিধিৰ নিয়মসমূহ লিখি দিছে গতিকে তোমালোকে পঢ়িবা যে কিয় বিভিন্ন শব্দত দন্তীয়া ন সলনি মূৰ্ধন্য ন হয় পঢ়িবা তোমালোকে ঠিক আছে এতিয়া
এইটো এটা নিয়ম আৰু মনত ৰাখিবা তোমালোকে এই যি নিয়মবোৰ দিছে এইবোৰ সংস্কৃত শব্দতহে খাটে অসমীয়া শব্দত নেখাটে কিয় নেখাটে এইবোৰ ইয়াত ধুনীয়াকৈ ডিটেইলছত দিয়া আছে তোমালোকে পঢ়িবা এতিয়া সেইখিনি পঢ়ি পেলাই তোমালোকক এই 6 নম্বৰ প্ৰশ্নটো আৰু 7 নম্বৰ প্ৰশ্নটো আৰু 8 নম্বৰ প্ৰশ্নটো তোমালোকক কৰিব দিছে এতিয়া এইকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকৰ গ্ৰামাৰ যিহেতু এইকেইটা পৰীক্ষাত আহিব পাৰে ঠিক আছে মই কৰি দিওঁ তোমালোকে চাই লিখি ল'বা এতিয়া 6 নম্বৰ প্ৰশ্নটো কৈছে তোমালোকক ইয়াত যি শব্দবোৰ দিয়া আছে এই শব্দবোৰত মূৰ্ধন্য ণ কি নিয়মৰ কাৰণে হৈছে লিখিব দিছে সো মই লিখি দিছোঁ চোৱা উত্তৰ লিখিবা ৰাণী শব্দটোত কিয় মূৰ্ধন্য ণ হৈছে ৰাণী শব্দটোত মূৰ্ধন্য ণ হোৱা কাৰণ হ'ল এই নিয়মটো যে আমি জানোৱেই ৰি ৰ আৰু মূৰ্ধন্য খ থাকিলে তাৰ পিছত থকা দন্তীয়া ণটো কি হয় মূৰ্ধন্য ণ হয় সেই কাৰণে নেক্সট প্ৰাংগণ শব্দটো মূৰ্ধন্য ণ হোৱাৰ কাৰণ কি যে ৰি ৰ আৰু মূৰ্ধন্য খৰ পাছত যদি ক বৰ্গ অৰ্থাৎ ক খ গ ঘ ঠিক আছে বা প বৰ্গ বা 29 য় ৱ ব হ আৰু অনুসং থাকে তেতিয়াও কি হয় মূৰ্ধন্য ণ হয় তেনেকৈ শ্ৰেণীৰ কাৰণে তোমালোকৰ ধুনীয়াকৈ দিয়া আছে তোমালোকে চাই লিখি ল'বা আকৰ্ষণৰ কাৰণেও দিয়া আছে ৰাৱণৰ কাৰণেও দিয়া আছে কি নিয়ম ব্যৱহাৰ হৈছে কিয় ইয়াত মূৰ্ধন্য ণ হৈছে মৃণালৰ কাৰণেও দিয়া হৈছে এইবোৰ মই তোমালোকক বুজাই দিম ঠিক আছে মই যোনটো কোৰ্চ লঞ্চ কৰিম তাত বুজাই দিম ধুনীয়াকৈ গতিকে তোমালোকে কোৰ্চটো জইন কৰিবা কৃষাণুত তোমালোকৰ এইটো নিয়ম প্ৰয়োগ হৈছে গ্ৰহণী এইটো নিয়ম প্ৰয়োগ হৈছে মই তোমালোকৰ কাৰণে অসমীয়া গ্ৰামাৰৰ কাৰণে তোমালোকৰ এটা কোৰ্চ লঞ্চ কৰিম তাতেই এইবোৰ নট্ববিধি শতবিধি সন্ধি পিছত বাকী বিভক্তি এইবোৰ যিমান আছে সকলো মই পঢ়াম গতিকে এপটো ডাউনলোড কৰিবা আৰু কোৰ্চখিনি চেক আউট কৰিব নাপাহৰিবা ঠিক আছে এতিয়া আহা 7 নম্বৰটো চাওঁ 7 নম্বৰ তোমালোকৰ বিশেষ প্ৰশ্ন নহয় এইটো ইয়াত তোমালোকক আকৌ পঢ়িব দিছে এইখিনি তোমালোকক কৈছে যে ৰামায়ণ শব্দটো যদি আমি বৰ্ণ বিন্যাস কৰা মানে এটা বৰ্ণ খুলি লিখা ঠিক আছে তেতিয়া আমি গম পাম যে তাত কিয় মূৰ্ধন্য ণ হৈছে সেই কাৰণটো এয়া লিখি দিছে এনেকৈ তেনেকৈ নাৰায়ণৰ কাৰণে বৰ্ণ বিন্যাস কৰিছে আৰু কিয় মূৰ্ধন্য ণ হৈছে তাৰ কাৰণটো লিখি দিছে ৰুক্মিণীৰ কাৰণে বৰ্ণ বিন্যাস কৰিছে কিয় মূৰ্ধন্য ণ হৈছে তাৰ কাৰণটো লিখি দিছে সেম তোমালোকক এই 8 নম্বৰখিনি যি শব্দ দিছে এইবোৰৰ বৰ্ণ বিন্যাস কৰিব দিছে আৰু কিয় মূৰ্ধন্য ণ হৈছে লিখিব দিছে সো মই তোমালোকক কৰি দিছোঁ তোমালোকে চাই ল'বা মৃন্ময় শব্দটো এই বৰ্ণ বিন্যাস কৰিছোঁ আৰু কিয় মূৰ্ধন্য ণ হৈছে লিখি দিছোঁ তোমালোকে চাই লিখি লোৱা শ্ৰৱণ শব্দটোত এয়া বৰ্ণ বিন্যাস আৰু কি কাৰণে মূৰ্ধন্য ণ হৈছে লিখি দিছোঁ মই তেনেকৈ ইয়াত চাব পৰা বিশ্লেষণ শব্দটোৰ কাৰণে লিখি দিছোঁ শ্ৰেণী শব্দটোৰ কাৰণে লিখি দিছোঁ অপৰাহ্ন শব্দটোৰ কাৰণে লিখি দিছোঁ তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি লিখি লোৱা নেক্সট বিখান শব্দটোৰ কাৰণে এইটো হ'ব ত্ৰাণ শব্দটোৰ কাৰণে এইটো চিত্ৰাংকন শব্দটোৰ কাৰণে এইটো এইকেইটা তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি লিখি লোৱা নেক্সট এতিয়া 9 নম্বৰখিনি 9 নম্বৰ তোমালোকক কৈছে যে এই বাক্য যে দিছে এই বাক্যবোৰত কিছুমান শব্দ কি হৈছে ভুল হৈ আছে যেনেকৈ ভ্ৰমণত কি হৈছে দন্তীয়া ণ হ'ব নালাগিছিল মূৰ্ধন্য ণ হ'ব লাগিছিল গতিকে এই ভ্ৰমণ শব্দটো ভুল আছে সেই শব্দবোৰ শুদ্ধ কৰি বাক্যবোৰ আকৌ লিখিব দিছে ঠিক আছে মানে নট্ববিধিৰ জ্ঞানবোৰ লৈ পেলাই যি বানানবোৰ ভুল আছে সেইবোৰ শুদ্ধ কৰি লিখি বাক্যবোৰ পুনৰ লিখিব দিছে সো পৰীক্ষাত আহিব পাৰে এইটো মই লিখি দিছোঁ চোৱা উত্তৰ ক নম্বৰ উত্তৰটো এইটো হ'ব আৰু যোনটো বানান ভুল হৈছিল সেইটো শুদ্ধ কৰি পেলাই মই এইটো ডাঠ কৰি দিছোঁ চোৱা ভ্ৰমণটো তাত দন্তীয়া ণ আছিল ইয়াত মূৰ্ধন্য ণ হৈছে তেনেকৈ খ নম্বৰটোত বানান ভুল হৈছিল সন্তুষ্টটো ঠিক আছে আৰু ৰাণীয়েটো নেক্সট সোণৰটোও ভুল আছিল ইয়াত 3টা বানান ভুল হৈ আছিল গ নম্বৰটোত শ্ৰেণী কোঠাত ভুল হৈ আছে ঘ নম্বৰটোত বৰুৱানীয়ে ভুল হৈ আছে উঙ নম্বৰটোত নিপুণটো ভুল হৈ আছে প্ৰথম ছ নম্বৰটোত বিনা পানী ভুল হৈ আছে দ্বিতীয় চত প্ৰাণীৰ প্ৰাণ দুটা শব্দ ভুল হৈ আছে বৰ্গীয়া যত প্ৰাংগণত ভুল হৈ আছে ঝত গুণ শব্দটো ভুল হৈ আছে গতিকে মই ধুনীয়াকৈ দিলোৱে তোমালোকে প'ষ্ট কৰি লিখি ল'বা আকৌ মই দেখাই দিছোঁ চোৱা কৰ পৰা লৈ ঘলৈকে ধুনীয়াকৈ লিখি লোৱা ভিডিঅ'টো প'ষ্ট কৰি
পিছত উঙৰ পৰা লৈ ঝলৈকে ধুনীয়াকৈ লিখি লোৱা ভিডিঅ'টো প'ষ্ট কৰি এতিয়া তোমালোকৰ 9 নম্বৰখিনি মই কৈ দিলোঁ ধুনীয়াকৈ এতিয়া আহিব নেক্সট জ্ঞান সম্প্ৰসাৰণ জ্ঞান সম্প্ৰসাৰণৰ এটা প্ৰশ্ন তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট নহয় আৰু প্ৰকল্পখিনিও তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় প্ৰকল্পখিনি তোমালোকে লিখিব নালাগে ন কৰিব লাগে আৰু ঠিক আছে কিবা এলবাম বনাব দিব কিবা প্ৰজেক্ট বনাব দিব সেইবোৰ বাকী জ্ঞান সম্প্ৰসাৰণখিনি তোমালোকৰ আৰু প্ৰকল্পখিনি তোমালোকৰ নালাগে পৰীক্ষাত ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে সেইকাৰণে মই এইবোৰ দিয়া নাই ঠিক আছে যেহেতু মই কৈছোঁৱেই পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবোৰহে দিম মই ভিডিঅ'ত সেইকাৰণে মই দিয়া নাই বাকী তথাপিও যদি কাৰোবাক লাগে কাৰোবাৰ স্কুলত পৰীক্ষাত কিবা আহিম বুলি কৈছে ইয়াৰ পৰা তেতিয়া মোক মোৰ যে ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম একাউণ্টটো দিছোঁ তাত সেই প্ৰশ্নটো মোক শ্বেয়াৰ কৰি দিবা মই নিশ্চয় দি দিবলৈ চেষ্টা কৰিম ঠিক আছে বাকী ইম্পৰ্টেণ্ট নহয় কাৰণে মই দিয়া নাই এইকেইটা নাচালেও হ'ব তোমালোকৰ পৰীক্ষাত নাহে চ' এইখিনিতে আজি ভিডিঅ'টো সমাপ্ত কৰা সময় আহি গ'ল যিমান ইম্পৰ্টেণ্ট প্ৰশ্ন আছিল পৰীক্ষাৰ কাৰণে মই দি দিলোঁ নেক্সট ভিডিঅ'ত মই তোমালোকক পাৰ্ট 4 কৃষক এই পাৰ্টটোৰ সকলো প্ৰশ্ন উত্তৰ সলিউশ্যন দিম চ' এনেতো মই দিমেই ভিডিঅ'টো কিন্তু মানে যাক সোনকালে লাগে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই এই ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম আৰু আজিৰ ভিডিঅ'টো তোমালোকৰ যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা ধুনীয়া চাই কমেণ্ট কৰি দিয়া কেনেকুৱা লাগিল ভিডিঅ'টো ঠিক আছে চ' তোমালোকে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু এনেকুৱা ভিডিঅ' তোমালোকৰ কাৰণে বনাব মন যায় নেক্সট তোমালোকৰ কি টপিকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰা তোমালোকৰ যি টপিকৰ ওপৰতে ভিডিঅ' নালাগক মই দিবলৈ চেষ্টা কৰিম তোমালোকে কমেণ্ট কৰিবা ঠিক আছে চ' আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ বাই